আৰু যদি ইয়াত যদি আৰু যদি আপোনাৰ এনেওতো আপোনাৰ এবছৰতে মাটি নাথাকিব নাথাকে তাত আমি আগত গৈ পেলাই চাই আহিলে গম পাব ৰমেশ কুমাৰ আগৰৱালা আপুনি আগত আগৰৱালাটো ভাল কাম কৰে আপুনি সেইৰে ভাল দাদা ভালে কৰিছে এনেকৈ কৰি আপুনি এনেকৈ কি কৰিছে মই কৈছোঁ ন মোক কোৱাইছে যে আগতে সি তাত পুতিলে এতিয়া কিয় আহিলে ইমান চপাই পেলাই এক হাত দূৰত কিয় দিলে পুখুৰী চাই পেলাই দিব লগা হৈছে পুখুৰী মাটি খহি গৈছেগৈ কণ্টেক্ট লোৱাৰ সময়ত তাত এইটো বল্ডাৰ ধৰাব লাগিছিল বল্ডাৰ ধৰি নিদিয়ে আপোনাৰ বল্ডাৰ মাটি কোৱান্টিটি নাইকিয়া মাটি কোৱান্টিটি নাইকিয়া মাটি বচাবৰ কাৰণে এইটো কাণ্ড কিয় কৰিলে মাটি বচোৱা নাই আপুনি মাটি বচাইছে যদি মই আপোনাৰ আৰু কমাইহে পুতিলোহেঁতেন তেতিয়া ক'ব পাৰিলে যে মাটি বচোৱা বচাইছোঁ এতিয়া আপোনাৰ ৰাস্তালৈকে 6 মিটাৰ ওপৰত 6 মিটাৰকৈ বেছি পাইছে এতিয়া 6 মিটাৰকৈ বেছি পালে আপোনাৰ মাটি বচোৱা ক'ৰপৰা হৈ গ'ল 6 মিটাৰকৈ মাটি বেছি পাইছে আপুনি 6 মিটাৰ ৰাস্তা তাতকৈ আপুনি বেছি পাইছে আপুনি পকাটোৰ পৰা এক হাতে আছে দূৰত বা ক'ৰবাত তাকে ক'লোঁ আপোনাৰ লাগে 6 মিটাৰ ৰাস্তা বেছি আছে আপুনি খুটি পুতিলে মাটি থাকিব নাথাকিলে আপোনাৰ খুটি নুপুতিলে গুচি যাবগৈ মাটি আপুনি দূৰত কিয় নুপুতে আপুনি কিয় পুতিছিলে তাত কিয় পুতিছিলে আপুনি সেই বস্তুটো প্ৰেক্টিকেল চালে গম পাব আগত আপুনি আগত আছে নাই তাত যে পুতিছিলে আগতে প্ৰথমতে এতিয়া পাগল হৈ গৈছিল নেকি মানুহটো আমিও পাগল হৈ গৈছিলোঁ আমি পাগল হৈ গৈছিলোঁ কিয় কাৰণে যে মাটি থাকিব এতিয়া দেখিছোঁ যে 1 বছৰ মাটি নাথাকা হৈ গৈছেগৈ সেই গতিকে ইয়াত পুতিছোঁ আপুনি আগত আপুনি নিজে চাই আহিব প্ৰেক্টিকেল যে আমাৰ পানীটো উঠি গ'লে ভালকৈ কামটো কৰিম বুলি ভাবিছিলে বহুত বাধা বিঘিনি হ'ব এতিয়া কোনো বাধা নিদিয়ে একাতত আহিলে এইটো বাধা দিয়া নিদিয়া কথাই নাই আমি বাধা কেনেকৈ দিব কওকচোন কাম ভাল কৰিছোঁ বাধা কেনেকৈ দিব ভাল কৰিলে আপুনি বুজি পোৱা নাই কথাটো আপুনি বুজি পোৱা নাইকিয়া আপুনি নিজে বুজি পোৱা নাইকিয়া গতিকে আপুনি মোক কেনেকৈ কৈ বুজাই দিব পাৰিলেতো আমি এতিয়া আপুনি মাটিটো খহি আহিব ভালকৈ কাম কৰাহেঁতেন কোনো বাধা দিলেহেঁতেন নেকি আপোনাৰ ওপৰত লাগে 6 মিটাৰ পালেতো হ'ল 6 মিটাৰতে আপুনি চেষ্টা কৰি দিব এক চাইডতো আপোনাৰ থাকিবই এক চাইড পিছাইড আপুনি যিমানে আপুনি দিওঁ আপত্তি কৰিছোঁ আপোনাক আপুনি তাত কৰিবলগীয়া কামেই নাই মই এই পিছাইডো কাম কৰিছোঁ আচলতে ৰাস্তাৰ যিটো নিয়ম সেই নিয়মত যিখিনি হ'ব লাগে এইখিনি ৰাস্তা আমাৰ লাগে ইয়াত 24 ফুট ৰাস্তা আছে দেখা গৈ আছে বহুতখিনি কম হৈ আছে আৰু কমচে কম 3-4 ফুট জেগা আৰু সিফালে যাব লাগিছে আৰু ৰাস্তাত আছে পুখুৰী পুখুৰীত মাটি এনেই গুচি যাব গতিকে এইটো প্ৰডাকশ্যনৰ কাৰণে যিখিনি দিছে সেইখিনি কিন্তু যথেষ্ট নহয় আমি ৰাইজে ইয়াত কিন্তু সন্তুষ্ট নহওঁ আমি ঠিকাদাৰক আগৰ পিছে কৈছেনে আপোনালোকে এনেকুৱা কৰিছে যে মই ৰাতিপুৱা কৈছিলোঁ এবাৰ পাছত কি ক'লে তাৰপিছতে মাত বোলো একো কৰা নাই মই তাৰপিছত গৈ গুচি দিলোঁ মোৰ দোকান আছে গুচি গ'লোঁ আচলতে যিটো হৈছে এইটো কিন্তু আচলতে নিয়মত নহয় এইটো আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে নিয়ম হিচাপে কামটো হয় আমি এইখিনি অনুৰোধ কৰিম 1-1.5 ফুট ৰাখি পেলাই বাঁহপতি মানে কাম সামৰিব বিচাৰিছে আপুনি কি ক'ব যিহেতু আপুনি স্থানীয় মানুহ হয় আচলতে ৰাস্তাৰ যিটো নিয়ম সেই নিয়মত যিখিনি হ'ব লাগে এইখিনি ৰাস্তা আমাৰ লাগে ইয়াত 24 ফুট ৰাস্তা আছে দেখা গৈ আছে বহুতখিনি কম হৈ আছে আৰু কমচে কম 3-4 ফুট জেগা আৰু সিফালে যাব লাগিছে আৰু ৰাস্তাত আছে পুখুৰী পুখুৰীত মাটি এনেই গুচি যাব গতিকে এইটো প্ৰডাকশ্যনৰ কাৰণে যিখিনি দিছে সেইখিনি কিন্তু যথেষ্ট নহয় আমি ৰাইজে ইয়াত কিন্তু সন্তুষ্ট নহওঁ আমি ঠিকাদাৰক আগৰ পিছে কৈছেনে আপোনালোকে এনেকুৱা কৰিছে যে মই ৰাতিপুৱা কৈছিলোঁ এবাৰ পাছত কি ক'লে তাৰপিছতে মাত বোলো একো কৰা নাই মই তাৰপিছত গৈ গুচি দিলোঁ মোৰ দোকান আছে গুচি গ'লোঁ আচলতে যিটো হৈছে এইটো কিন্তু আচলতে নিয়মত নহয় এইটো আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে নিয়ম হিচাপে কামটো হয় আমি এইখিনি অনুৰোধ কৰিম আপুনি কি ক'ব ৰাস্তাটোৰ বিষয়ে ৰাস্তাটোৰ বিষয়ে মানে এইটো মোৰ ম্যাদী পাট্টাৰ মাটি মোৰ বাবাৰ মাটি কণ্ট্ৰেক্টাৰ ইঞ্জিনিয়াৰ মহৰী সিহঁতে কৈছে যে এইফালে বাঁহ পুতিছোঁ এই বাঁহৰ ভিতৰত কিনিলৈকে মাটি পেলাব সেইখিনিলৈকে এতিয়া মাটি নেপেলাই এই আকৌ এটা বাঁহৰ ৰাস্তা কিনাৰত মানে 1 ফুট আঁতৰত মানে বাঁহ কুটি পুতি পেলাই ইয়াতে মাটি পেলাব ইয়াৰ ভিতৰত মানে ৰাস্তাৰ কামত বিসংগতি হৈছে বহুত বিসংগতি হৈছে ৰাস্তাটো আৰু বহলকৈ আহিছিলে এতিয়া আৰু সৰু বনাইছে এতিয়া যিটো এই ছাইডত থাকিব লাগে ছাইড বম সেইটো ছাইড বম নিদি পেলাই বহুত সৰু বনাই দিছে 2 ফুট দিছে মাত্ৰ এতিয়া আপুনি বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব বিভাগীয় কৰ্তৃপক্ষক এইটো আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো স্কিমত যিটো আছে সত্যকে সেইটো মতে আমাৰ ৰাস্তাটো হ'ব লাগে আমাৰ এইখিনিলৈকে আমাৰ আপত্তি আপুনি কি ক'ব ৰাস্তাটোৰ বিষয়ে ৰাস্তাটোৰ বিষয়ে মানে
এইটো মোৰ ম্যাদী পাট্টাৰ মাটি, মোৰ বাবাৰ মাটি। কণ্ট্ৰেক্টদাৰ, ইঞ্জিনিয়াৰ, মহৰী সিহঁতে কৈছে যে এইফালে বাঁহ পুতিছোঁ, এই বাঁহৰ ভিতৰত খিনিলৈকে মাটি পেলাব। সেইখিনিলৈকে এতিয়া মাটি নেপেলাই এই আকৌ এটা বাঁহৰ ৰাস্তা কিনাৰত মানে 1 ফুট আঁতৰত মানে বাঁহ কুটি পুতি পেলাই ইয়াতে মাটি পেলাব। ইয়াৰ ভিতৰত মানে ৰাস্তাৰ কামত বিসংগতি হৈছে, বহুত বিসংগতি হৈছে। ৰাস্তাটো আৰু বহলকৈ আহিছিলে, এতিয়া আৰু সৰু বনাইছে। এতিয়া যিটো এই ছাইডত থাকিব লাগে ছাইড বম, সেইটো ছাইড বম নিদি পেলাই বহুত সৰু সৰু বনাই দিছে। 2 ফুট দিছে মাত্ৰ। এতিয়া আপুনি বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান জনাব? বিভাগীয় কৰ্তৃপক্ষক এইটো আহ্বান জনাইছোঁ যে আমাৰ ৰাস্তাটো স্কিমত যিটো আছে সত্যকে সেইটো মতে আমাৰ ৰাস্তাটো হ'ব লাগে। আমাৰ এইখিনিলৈকে আমাৰ আপত্তি আছে যে ছাইড বামটো মাটি মানে কম পেলাই গৈছে। তাৰপিছত এইফালে আপোনাৰ 3 ফুট দিব লাগে, 2 ফুট দি মানে থৈ গৈছে, 4 ফুট দিব লাগে, তাৰপিছত 2 ফুট দি গৈছে। তো সেইটো আমাৰ যিটো PWৰ মানে কৰ্তৃপক্ষ আছে মহৰী, তাহাঁতক আহ্বান জনাইছোঁ যে ৰাস্তাটো যিটো স্কিমত আহিছে সেইটো স্কিমত আমাক কৰি দিয়ে যে ৰাইজৰ কাৰণে ভাল হ'ব। এতিয়া যেনেকুৱা ৰাস্তা কৰি আছে 1 বছৰতে শেষ হৈ যাব ভাঙি পিনে। এই বাঁহ খুটি গাড়ি পিনে মাটি অলপ পেলাই পিনে কামটো সামৰিবলৈ চেষ্টা কৰি আছে মহৰীয়ে। ভাস্কৰ জ্যোতি, ৰমেশ আগৰৱালা। কামটো কিমান দিন আগতে আৰম্ভ কৰিছিল? কামটো 1 বছৰৰ ওপৰত হ'বগৈ। এতিয়া মাটি পেলাই আছে, মানে লাহে লাহে কামটো কৰি আছে, মাটি পেলাই আছে, কম পেলাই আছে, মানে গোটেই ৰাস্তাটো সেনেকুৱাই মাটি কম পেলাই আছে। আমি ক'লে মানে আমাক কাম আমি বন্ধ দিছোঁ, মাটি কম পেলাই আছে। সেইটো হিচাপততো চৰকাৰী স্কিমততো কামটো নাই হোৱা, সেইটো কাৰণে আমি বন্ধ দি আছোঁ। কামটো কি কৰিম, ৰাইজে মিলি পিনে বন্ধ দিছোঁ। আপোনাৰ আহ্বান কি থাকিব? আমাৰ আহ্বান থাকিব যে কামটো যে ভালে কৰি যায় স্কিম মতেনে, সেইটোৱে আমাৰ আহ্বান ৰাইজৰ ফালৰ পৰা। আমাৰ যিটো ৰাস্তা এতিয়া বনাই আছে, এই ৰাস্তাটো প্ৰথম যেতিয়া হৈছে আৰম্ভ কৰিছে তেতিয়া চৰকাৰী মহৰীয়া আহিছে, মহৰীয়াই কৈছে ৰাস্তাটো ওপৰত আমাৰ 6 মিটাৰ থাকিব আৰু তলত মানে আমাৰ একদম তল চুলুপলৈকে 30 ফুট থাকিব টোটেল। এতিয়া আমাৰ ৰাস্তাটো হৈ যোৱাৰ পিছত আমি এতিয়া ৰাস্তাটো জুখিছোঁ, মাত্ৰ 17 ফুটে আছে ওপৰত আৰু বাকী 4 ফুট নাই। এতিয়া আমাৰ যিটো ঢালাই দিছে, ঢালাইটো হৈছে এনে থাকিবলৈ 10 ইঞ্চি বা 10 ইঞ্চি, কিন্তু ঢালাইটো হৈছে 7 ইঞ্চি বা 10 ইঞ্চি। সেইকাৰণে ৰাস্তাটো আমাৰ ফাটি গৈ আছে। বিভাগীয় কৰ্তৃপক্ষক আপুনি কি আহ্বান জনাব? এতিয়া আমি সেই চৰকাৰী মহৰীয়া আহিছিল, সেইদিনা মহৰীয়াই কৈ গৈছে ইয়াতে যে ৰাস্তাটো যিমানটো আছে ইমানটো বনাব লাগিব, 1 মিটাৰ 30 ছাইড বাম আছে, সেইটোকে বনাব লাগিব। সেইটো কথা মানে এতিয়া যিটো ঠিকাদাৰৰ মহৰীয়া আছে, ই মানে এইটো কথাত গুৰুত্ব নিদিয়ে। এতিয়া সেইকাৰণে আমি আজি কামটো বন্ধ কৰি দিছোঁ। যে আমি বিভাগীয় মানুহক এটা কথা জনাম যে যিটো আমাৰ স্কিমত আহিছে সেইটো হিচাপত ৰাস্তাটো বনাই দিয়ক, আমাৰ কোনো আপত্তি নাই। আমাৰ এই গোহাঁইখণ্ডৰ পৰা টুকটুকি বজাৰ পাইছোঁ। এইটো অনুমানিক 3 কিলোমিটাৰ হ'ব। ৰাস্তাটো কাম কিমান দিন আগতে আৰম্ভ কৰিছিলে? কামটো প্ৰায় 1 বছৰ হ'ল কামটো আৰম্ভ কৰা। গোটেই ৰাস্তা এনেকুৱাই কৰি আছে সিহঁতে। আৰু এইটো চিমেণ্ট কি অসুবিধা আছে? এইটো চিমেণ্টটো দিয়া নাই, চিমেণ্টটো বহুত কম দিছে, সেইকাৰণে ৰাস্তাবিলাক যিমান দিব লাগে সিমান দিয়া নাই। মেটেৰিয়েলটো ৰাস্তাটো ফাটি গৈছেতো কমেই দিছে সিহঁতে এইটো হিচাপত। মানে যিমান দিব লাগে ইমান হোৱা নাই। ৰাস্তাটো মানে কথা এইটো হৈছে, আমি যেতিয়া ৰাস্তা আহিছে আমি বৰ ডাঙৰ গাছ কাটি দিছোঁ, আমাৰ মনটোত আনন্দ আহিছে। ৰাস্তাটো আমি সুধিছোঁ কিমান হ'ব, ক'লো ওপৰত 21 ফুট হ'ব। এতিয়া ঢালাইটো ঠিকেই আছে, কিন্তু ছাইডত মোৰ 2 মিটাৰ হৈছে, 5 মিটাৰ হোৱা এই 2 ফুট দিছে আৰু 2 ফুট না 3 ফুট 21 ফুট হ'ব লাগে ৰাস্তাটো। আমি সুধিছোঁ কিমান হ'ব, ওপৰতে 21 ফুট হ'ব ঢালাইলে। এতিয়া হৈছে মহৰী কৈছে, এতিয়া হৈছে কিমান 17 ফুট হৈছে ওপৰত। চৰকাৰতো আহ্বান জনাইছে, যিটো ৰাস্তা দিছে চৰকাৰে ভাল কৰিব দিছে, এতিয়া স্কিমতে হোৱা নাই নহয়, হ'ব লাগে। আপোনালোকে তেওঁলোকক জনাইছিলে নেকি যে আপোনালোকে এনেকৈ ৰাস্তা কৰি আছে? কি কৈছে? নাই, আমি বহুত কৈছোঁ,
কি কৈছে? কৈছে যে আগত খুঁটি গাড়িছে, এতিয়া নতুন খুঁটি কিয় গাড়িছে, ডালুটো হাত তাত যাব লাগে। এতিয়া কমাই কিয় দিছে, কাৰণ থাকিব ন, নেট দিলোঁ নহয়, খাৰা কৰি দিছে। ঠিকাদাৰৰ নামটো এইটো নাজানো। ভাস্কৰ নাম তাৰ নাম, ভাস্কৰ নাম, নামটো ভাস্কৰ ভাস্কৰ। ক'ব পাইছোঁ। আমি অসুবিধা পাইছোঁ যেতিয়া ফাৰ্ষ্টত ইঞ্জিনিয়াৰ আহিছে, মহৰী আহিছে যে ৰাস্তা কিমান হ'ব, কৈছে ৰাস্তা 21 ফুট হ'ব। 21 ফুট থাকিব আপোনাৰ ছাইড বাম লৈ থাকিব। এতিয়া ৰাস্তা হৈ আছে আপোনাৰ 17 ফুট হৈ আছে। আৰু ছাইড বামত দেখুৱাই দিয়ক আপুনি, এই যে বাঁহটো যে গাড়িছে আপুনি 4 ফুট থাকিব লাগে, ইয়াত আছে 2 ফুট আছে, 2 ফুট আছে। এতিয়া যে আপোনাৰ ৰোলাৰ মাৰিব সেইটো নাই, লেবাৰ দি খালি মাটি দি আছে ছাইডত, JCB দি ছাইডে JCB দি লগাই মানুহ লগাই মাটি দিছে। আপুনি মানে ক'ব খুজিছে মাটি মানে পেলাই থৈ গৈ আছে, মাটিটো মানে হেঁচা দি বহোৱা নাই। বহোৱা নাই, কালি এনেই দি আছে, কোৰ লৈ পেলাই কালি ছাইডত কালি বহাই থৈ গৈ আছে সিহঁতে। এতিয়া আপুনি দেখুৱাই দিয়ক, এইফালে দেখুৱাই দিয়ক 4 ফুটৰ জেগাত 2 ফুট আছে, এনেকুৱা থাকিব আৰু ৰাস্তা গোটেইটো ফাটি হৈ আছে। এতিয়া আপোনাৰ চিমেণ্ট কম দিছে, চিমেণ্ট কম দি পেলাই ৰাস্তা হেৰি কৰি থৈ গৈছে সিহঁতে। এতিয়া ৰাস্তাটো ভাল। কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাওঁ যে আমাৰ মামাটো ৰাস্তাটো যি দিছে ৰাইজক অহা যোৱা কৰিবৰ কাৰণে, সিহঁতে মানে ভালদৰে মানে চৰকাৰক জনাইছোঁ যে সিহঁতক ডিচিশ্যনটো লয় যে ভালদৰে কৰিবৰ কাৰণে ৰাস্তাটো। আজি বন্ধ দিছোঁ। আহ্বান জনাব? আহ্বান জনাইছোঁ যে চৰকাৰে যিটো দিছে স্কিম মতন সিহঁতে কাম কৰক। চৰকাৰক আমি আহ্বান জনাইছোঁ, যিটো স্কিম আহিছে স্কিম মতন কাম কৰক, ৰাইজে বাধাবাধি নকৰে। আজি বাধা দিছে নেকি? ৰাইজে বাধা দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।